আপোনালোকক আজি দেখুৱাম মাজুলীৰ স্বাস্থ্য বিভাগৰ তিনিটাকৈ ফুলদানি বহুত দামী ফুলদানি দেখুৱাম সেই মোৰ লখিমীকেইজনীয়ে ইমান বেছিকৈ গাখীৰ দিয়ে মনটো একেবাৰে ভাল লাগি যায় বিয়মৰ দানা খোৱাৰ পৰা মই বেছিকৈ লাভৱান হৈছোঁ আপোনালোকক বিয়মৰ দানা খুৱাওক আৰু এইটো বেছিকৈ লাভ কৰক লিখা আছে আৰু লিখোতে আপোনালোকে গম পায় যে তাত লিখা আছে এখন মৃত্যুঞ্জয় 108ৰ সেৱা ইয়াত তিনিখনকৈ মাজুলী জিলাৰ বাবে তিনিখনকৈ মৃত্যুঞ্জয় সেৱা আৰম্ভ কৰা হৈছিল কিন্তু দুৰ্ভাগ্যজনক কথাটো হ'ল আজি প্ৰায় 6টা মাহে বন্ধ হৈ আছে এই তিনিখনকৈ যি 108 সেৱাৰ ফেৰী সেৱা এই ফেৰী সেৱা বন্ধ হৈ আছে সেইবাবে মই কৈছো যে মাজুলী জিলাৰ স্বাস্থ্য বিভাগৰ বৃহৎ পুঁজিৰ ব্যয় সাপেক্ষে মাজুলীৰ ৰোগীসকলৰ বাবে দিয়া যিকেইখন 108 সেৱাৰ ফেৰী সেইকেইখন আজিৰ তাৰিখত ফুলদানিত পৰিণত সেই অতি কম দিনতেই একোটা এনেকুৱা হৈ যায় মই যে বিয়মৰ দানা খাওঁ আপোনালোকক বিয়মৰ দানা খাওক আৰু কম দিনতেই অধিক মুনাফা লাভ কৰক পৰিৱেশটো দেখুৱাইছো আৰু বৰ্তমান সময়ত এনে ধৰণৰ অৱস্থা হৈছে ইমাৰ্জেন্সি সেৱাৰ যিসকল ইমাৰ্জেন্সি পেচেণ্ট যিসকল আচলতে তাৎক্ষণিকভাৱে স্বাস্থ্যৰ খাতিৰত যোৰহাটলৈ নিব লগা যিসকল ৰোগী সেইসকলক নিব লগা হৈ আছে ভুটভুটি নাৱৰে মই বৰ্তমান সময়ত পৰিৱেশটো দেখুৱাই আছো আৰু কি কাৰণে আজি 6টা মাহে প্ৰায় 6টা মাহে এইসমূহ বন্ধ হৈ আছে কিয় কাৰ্যক্ষম কৰি তুলিব পৰা নাই যি সময়ত মাজুলীৰ বিধায়কজনে বিভিন্ন সময়ত কৈ আহিছে যে স্বাস্থ্য বিভাগৰ বিৰাট উন্নয়ন হৈছে প্ৰকৃততে মাজুলীৰ স্বাস্থ্য খণ্ডৰ উন্নয়ন ক'ত হৈছে আমি কিন্তু তেনে ধৰণৰ উন্নয়ন দেখা পোৱা নাই মোৰ লগত মাজুলী জিলা ছাত্ৰ সন্থাৰ বিষয়ববীয়া আছে মই তেওঁলোকৰ পৰা পুনে পুনে জানিবলৈ চেষ্টা কৰিম এই মুহূৰ্তত দাদা কি ক'ব আচলতে দেখিছো গৰু গাহৰি হাঁহ ছাগলী কুকুৰা আদিৰ বাবে জনপ্ৰিয় দানাৰ নামটোৱে হ'ল বিয়ম বিয়ম এই অসমৰ উদ্যোগ গতিকে বিতৰকসকলে অতি শীঘ্ৰেই বিয়ম উদ্যোগৰ লগত যোগাযোগ কৰক যে ফুলদানিত পৰিণত ভাৱে অতি দুৰ্ভাগ্যজনক কথা মাজুলীৰ যিসকল অতি জৰুৰীকালীন ৰোগী সেই ৰোগীসকলক যোৰহাট মেডিকেললৈ তাৎক্ষণিকভাৱে নিব পৰাকৈ মাজুলীত চিকিৎসা বিভাগৰ অধীনত 3খনকৈ 108 ফেৰী সেৱা উপলব্ধ হৈছিল কিন্তু দেখা পোৱা গ'ল যে আজি 6টা মাহে এই 3খন ফেৰী সেৱাই বিকল হৈ আছে আমি বিভিন্ন সময়ত বিভাগীয় কৰ্তৃপক্ষ জিলা আয়ুক্তগৰাকী আৰু চিকিৎসা বিভাগৰ যিসমূহ বিষয়ববীয়া সেইসকলক আমি এই বিষয়টো অৱগত কৰিছোঁ আপোনালোকৰ সংবাদ মাধ্যমৰ জৰিয়তেও বাৰে বাৰে বাতৰি সম্প্ৰচাৰ কৰা হৈছে কিন্তু দেখা পোৱা গৈছে যে বিষয়টোৰ ওপৰত যেন কোনো পক্ষই গুৰুত্ব সহকাৰে লোৱা নাই সেই কথাটো তেনেধৰণৰ আমাৰ অনুভৱ হৈছে যিহেতু আমাক এটা কথা কৈছিলে আমি যেতিয়া এই বিষয়টোৰ ওপৰত তেওঁলোকক অৱগত কৰিছিলোঁ তেতিয়া তেওঁলোকে এটা কথা কৈছিলে যে ইয়াৰে পাৰ্টছখিনি অসমত পোৱা নাযায় কেলকাতাৰ পৰা আনিবলগীয়া হয় কিন্তু এটা ডাঙৰ প্ৰশ্ন উত্থাপন হৈছে যে কেলকাতাৰ পৰা এই 108 সেৱাৰ যিসমূহ পাৰ্টছ ফেৰীৰ যিসমূহ মেচিনেৰী পাৰ্ট এই পাৰ্টখিনি আনিবৰ কাৰণে 6 মাহতকৈ অধিক সময়ৰ প্ৰয়োজন হয় নেকি এইটো এটা ডাঙৰ প্ৰশ্ন হৈছে নে প্ৰকৃতাৰ্থত তেওঁলোকে মাজুলীৰ ৰোগীসকলৰ যি দুৰ্ভোগ ভগা আৰ্তনাদ এই আৰ্তনাদৰ কথা হৃদয়েৰে উপলব্ধি কৰিব পৰা নাই নেকি আমি এইটোহে এই মুহূৰ্তত আমি প্ৰশ্ন কৰিছোঁ তেওঁলোকলৈ আৰু এটা কথা আমি দাবী জনাব বিচাৰিছোঁ যে তেওঁলোকে কথা ক'ব নালাগে গতিকে কামেৰে আমাক পৰিচয় দিব লাগে যে খুব তাৎক্ষণিকভাৱে এই যি 3খন ফেৰী আছে ইয়াতে বিকল হৈ পৰি আছে এই 3খন ফেৰী সেৱা তেওঁলোকে কাৰ্যক্ষম কৰি তাৎক্ষণিকভাৱে কথা কোৱাৰ আৰু প্ৰয়োজন নাই আমি তেওঁলোকৰ পৰা প্ৰতিশ্ৰুতি শুনিব নিবিচাৰোঁ মাত্ৰ আমাক কাম লাগে আমি এইটোৱে বিচাৰিছোঁ যে মাজুলীৰ যিসকল 1.5 লক্ষাধিক যি জনসাধাৰণ আছে এই 1.5 লক্ষাধিক জনসাধাৰণৰ উপকাৰ হোৱাকৈ ৰোগীসকলৰ উপকাৰ হোৱাকৈ খুব কম সময়ৰ ভিতৰত যোৰহাট মেডিকেল কলেজ পাব পৰাকৈ এই 3খন ফেৰী সেৱা যাতে তেওঁলোকে খুব কম সময়ৰ ভিতৰত যাতে ৰাইজৰ সেৱাৰ্থে তেওঁলোকে দিব পাৰে তাৰ কাৰণে আমি পুনৰবাৰ দাবী উত্থাপন কৰিছোঁ তেওঁলোকে যাতে কথাটো হৃদয়ংগম কৰে অন্তৰেৰে যাতে কথাটো ভাবে এই ৰোগীসকলৰ যি আৰ্তনাদ এই আৰ্তনাদৰ শব্দ যাতে তেওঁলোকৰ কাণত পৰে এই কথাটো আমি পুনৰবাৰ দোহাৰিছোঁ আৰু পুনৰবাৰ দাবী উত্থাপন কৰিছোঁ যে মাজুলীৰ যিগৰাকী বিধায়ক আছে তেওঁ কথাটো গুৰুত্ব আৰোপ কৰক মাজুলীৰ আয়ুক্তগৰাকীয়ে বিষয়টোৰ ওপৰত হস্তক্ষেপ প্ৰদান কৰক মাজুলীৰ যি চিকিৎসা বিভাগ আছে চিকিৎসা বিভাগে বিষয়টোৰ ওপৰত গুৰুত্ব উপলব্ধি কৰক আৰু ইয়াৰ লগত জড়িত যিটো জিভিকে নামৰ যিটো কোম্পেনী এই কোম্পেনীটোও এই বিষয়টোৰ ওপৰত গুৰুত্ব প্ৰদান কৰি এই 3খন ফেৰী সেৱা যাতে কম সময়ৰ ভিতৰত তেওঁলোকে উপলব্ধ কৰাব পাৰে ৰাইজৰ কাৰণে তাৰ কাৰণে আমি পুনৰবাৰ দাবী উত্থাপন কৰিছোঁ আপোনালোকৰ সংবাদ মাধ্যমৰ জৰিয়তে
আজি তাৰিখত এটা কথা ক'ব লাগিব, যিহেতু অসমীয়া এষাৰ কথা আছে গৰু নাবাই হাল থকাকে নথকাই ভাল। যিটো আপোনালোকে দেখিছে আজি প্ৰায় 6 মাহ দিন হ'ল, এই 6 মাহ দিনে মাজুলী যিসকল জৰুৰীকালীন অৱস্থাত যিসকল ৰোগী, সেই ৰোগীসকলক পাৰ কৰিবৰ কাৰণে যিখিনি 108 নাও ফেৰী সেৱা আছে, সেই ফেৰী 3খন ফেৰী বৰ্তমান সময়ত ফুলজানি সদৃশ এই অফলামুখতে পৰি থকা আমি পৰিলক্ষিত। যিহেতু আজি প্ৰায় 2-3 মাহৰ আগত আমি এই বিষয়লৈ মাজুলীৰ সন্মানীয় আয়ুক্তগৰাকীৰ লগত আমি কথা আলোচনা কৰিছোঁ। তেখেতে কৈছে যে ইয়াৰ যিখিনি মেচিনাৰী পাৰ্ট, সেই পাৰ্টখিনি অসমত নাপাই কলকাতাৰ পৰা আনিবলগীয়া, গতিকে কলকাতাৰ পৰা আনি এইখিনি ভাল কৰি পুনৰ তেখেতলোকে কাৰ্যক্ষম কৰাৰ কথা কৈছিল। কিন্তু আজি তাৰিখত এটা ডাঙৰ প্ৰশ্নবোধ হৈছে যে 6 মাহ দিনে কিয় এই নাওকেইখন বাহিৰৰ পৰা আনি হ'লেও ভাল কৰি ৰোগীসকলক পাৰ কৰিবৰ কাৰণে সুচল কৰিব নোৱাৰে, সেইটো এটা ডাঙৰ প্ৰশ্ন। আৰু পুনৰ আমি এটা কথা কৈছোঁ যে মাজুলীৰ যি চিকিৎসা খণ্ডৰ যি পয়ালগা স্বৰূপ, সেই পয়ালগা স্বৰূপৰ কথা আপোনালোকক পুনৰবাৰ আমি দোহৰাৰ প্ৰয়োজন নাই। যিহেতু সকলোৱে জানে মাজুলীৰ চিকিৎসা খণ্ড কেনেদৰে চলি আছে, আৰু সেই মাজুলীৰ চিকিৎসা খণ্ডত যিসকল ৰোগী, একেবাৰে দুখীয়া ঘৰৰ ৰোগী, যিহেতু আপোনাৰ প্ৰাইভেটলৈ যোৱা যিখিনি সক্ষম নাথাকে, তেওঁলোকেতো চৰকাৰী চিকিৎসালয়ত চিকিৎসা গ্ৰহণ কৰিবলৈ যায়। সেই ৰোগীসকলৰ কাৰণে যি একমাত্ৰ সম্বল যোৰহাট পোৱা যি ফেৰী সেৱা, সেই ফেৰী সেৱা কিন্তু বৰ্তমানো এনেদৰে ফুলজানি সদৃশ পৰি থকাটো এটা ডাঙৰ প্ৰশ্নবোধ হৈছে। গতিকে আমি পুনৰবাৰ ইয়াৰ পৰা আমি মাজুলী জিলা প্ৰশাসন, স্বাস্থ্য বিভাগ তথা মাজুলী আয়ুক্তগৰাকী আৰু সন্মানীয় বিধায়কগৰাকীক প্ৰত্যক্ষ হস্তক্ষেপ কৰিবলৈ আহ্বান জনাইছোঁ, যাতে অতি শীঘ্ৰে এই বিকল হৈ পৰি থকা 3খন নাও যাতে কাৰ্যক্ষম কৰি ৰোগীসকলক যাতে অতি শীঘ্ৰে যোৰহাটৰ চিকিৎসাধীন কৰিব পৰা বাবে সুচল কৰি দিয়ে, তাৰ বাবে আমি পুনৰবাৰ আজি এই অফলামুখৰ পৰা আমি তেওঁলোকক আহ্বান জনাইছোঁ। এই নাও 3খনৰ পৰিৱৰ্তে এখন স্পেচিয়েল 108 নাও চলা দেখিবলৈ পাইছোঁ, যিখন নাও নেকি খুব বিপদসংকুল যাত্ৰাৰ মাজেৰে ৰোগীসকলক পাৰ কৰিবলগীয়া, যিহেতু তাত কোনো ছেফটি নাই, সেই নাওখন কোনো ছেফটি নাই। গতিকে সেই নাওখন জৰুৰীকালীন ৰোগী আহে, সেইখনত কি গতি হ'ব? হয়, সেইটোৱে ক'ব বিচাৰিছোঁ যে নাওখনৰ কোনো ধৰণৰ বিপদসংকুল যাত্ৰাৰে ৰোগীসকলক পাৰ কৰা, যে তাত কোনো ধৰণৰ ছেফটি নাই। গতিকে সেই নাওখনত ৰোগীক পাৰ কৰাটো কিমান দূৰ আপোনাৰ যুক্তিসংগত হৈছে, সেইটো কিন্তু মাজুলীবাসী ৰাইজে কিন্তু দেখি আছে। গতিকে আপোনালোকক মাধ্যমৰ জৰিয়তে পুনৰবাৰ আমি জনাইছোঁ যে সেই নাওখনৰ পৰিৱৰ্তে যাতে এই যি 3খন নাও ইয়াত ফুলজানি সদৃশ পৰি থকা নাও 3খন, ফেৰী 3খন যাতে অতি শীঘ্ৰে যাতে ইয়াৰ যিখিনি পাৰ্টছখিনি ভাল কৰি যাতে অতি শীঘ্ৰে যাতে চলাচল কৰিব পাৰে, তাৰ বাবে আমি আপোনালোকৰ মাধ্যমৰ জৰিয়তে আমি আহ্বান জনাইছোঁ। ময়ো অসমৰ জীয়াৰী বোৱাৰী, কামত কিহৰ লাজ? গাহৰি পালন কৰিয়েই পৰিয়াল পোহপাল দিছোঁ। নিয়মৰ দানা খুৱাইছোঁ বাবেই গাহৰি পোৱালিবিলাক খুব কম সময়তে ডাঙৰ হৈছে। অতি লাভৱান ব্যৱসায়, আপোনালোকেও আৰম্ভ কৰক, কিন্তু নিয়মৰ দানা খুৱাবলৈ নাপাহৰিব।